কি ধৰণে চলিব পৰা এটা লাভৰ বলে একেধাৰে মুক্তিযোদ্ধা আছিলে, এজন বিশেষ শ্ৰমিক নেতা আছিলে, সমবায় আন্দোলনৰ অগ্ৰগণীয় ব্যক্তি আছিলে। তাৰ লগত আমাৰ ভৱ গোস্বামী এখেতসকলে লগত কেনেকৈ জড়িত হৈ আছে, কেনেকৈ জড়িত তেখেতৰ শিক্ষা তেখেত ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ সভাপতি আছিলে। ডিব্ৰুগড়ৰ যোৰহাটৰ ময়দানত মিটিং হৈছিলে আৰু সেই মিটিং ইংলিছ এনেকুৱা। সেইকাৰণে মই কৈছোঁ যে আনুষ্ঠানিক শিক্ষাই যে একেবাৰে সেই কথাটো নহয়। আৰু সেইজন মানুহ ইমান, আৰু মই ভাবোঁ চৌধুৰী ডাঙৰীয়াৰ পৰিয়াল ইমান দৰিদ্ৰতাৰ মাজত সেই স্বাধীন যে মোৰ সৰু ভাই জলপানীটো যি 10 টকা পায় সেইটোৱে মাত্ৰ আমাৰ ইমান একনিষ্ঠভাৱে দেশৰ কাৰণে নিজৰ প্ৰাণ সেই কথাটো আমাৰ কাৰণে সেইকাৰণে মই কৈছোঁ। আৰু তেওঁ আমি মাজে মাজে মই দাদা বুলিয়ে কৈছিলোঁ, তেখেতে মোক নাম ধৰি মাতিছিলে। মই মানে অসমত এনেকুৱা বিভাগ নাই যিটো বিভাগত তেওঁ ট্ৰেড ইউনিয়ন কৰা। এইটো মানে জলপথেই হওক, ট্ৰেন্সপৰ্টেই হওক, ইলেক্ট্ৰিচিটিয়ে হওক, সমবায়ৰে হওক, চৰকাৰী চাকৰিয়ালে হওক, তেওঁ য'তে গৈ শ্বিলঙলৈ গ'ল আৰু শ্বিলঙৰ চৰকাৰী কৰ্মচাৰীসকলক লৈ তাতো এটা ইউনিয়ন কৰিলে যে তেওঁলোকৰ প্ৰাপ্যখিনি তেওঁ পাব লাগে। মই ক'লোঁ যে ইমান তেওঁ মোৰ বোধেৰে অসমত দ্বিতীয় এনেকুৱা এজন ব্যক্তি নাই ট্ৰেড ইউনিয়ন ব্যক্তি যিজনে ইমান ট্ৰেড ইউনিয়ন গঠন কৰিছে আৰু নেতৃত্ব দিছে। গঠন কৰা কিমান সেই কথাটো উপলব্ধি কৰোঁ। আৰু তেতিয়াৰ দিনত একেবাৰে শূন্য একো নাছিলে, তাত তেওঁলোকে কৰিছিলে। আৰু এতিয়া ইমান ভাবোঁ যে এই কথাটো আমি সকলোৱে যিটো আজি তাৰিখত আমাৰ যিবোৰ কথা আমি এতিয়া চিন্তা নকৰোঁ, সেই সময়ত মানে এনেকুৱা মানুহ আছিলে ক'ব নাপায়। তথাপিও মই কৈছোঁ যে সেই পৰিৱেশ আমাৰ মানে মোৰ যেতিয়া সৰু আছিলোঁ, আমাৰ মানুহবোৰ গাঁৱলৈ গ'লে গাঁৱত যদি ধান উঠাই গৈছে, আমাৰ ছাঁ যদি পৰে সেই ধান পেলাই দিছে। এনেকুৱা এটা সামাজিক পৰিৱেশ। সেই পৰিৱেশ নৈষ্টিক ব্ৰাহ্মণৰ ঘৰৰ লৰাই হৈ এইবোৰ মানুহৰ মাজত থাকি তেওঁলোকৰ ৰন্ধা খাই, তেওঁলোকে পাৰি দিয়া শাৰীত শুই এই স্বাধীনতা আন্দোলন প্ৰচাৰ কৰা আৰু ট্ৰেড ইউনিয়ন কৰাটো কিমান কঠিন আছিলে মই ভাবোঁ আমি নিজে ভালকৈ উপলব্ধি নকৰিলে মোৰ মুখেৰে এই কথাবোৰ। সেইকাৰণে মই এই কথাবোৰ ক'লে মই ভাবোঁ যে এই কথাবোৰ দ্বিতীয় নির্ণয় শর্মা ভারতীয় উচ্চ মাধ্যমিক বিদ্যালয়। এইফালে চোৱা এইফালে মুখখন উঠাই দিয়া, এইফালে চাবা। যোৰহাট জিলা চাহপাতৰ বন্ধ গোলাঘাট জিলা
স্মৃতি ৰক্ষা সমিতিখন আমি গঠন কৰা হৈছিল 2000 চনত ৰাজহুৱা সভাত আৰু তাৰ উদ্দেশ্য আছিল যে শ্ৰমিক প্ৰাণ সৰ্বেশ্বৰ বৰদলৈদেৱে অসমৰ এই আন্দোলন বিশেষকৈ স্বাধীনতা আন্দোলন আৰু বিশেষকৈ শ্ৰমিকসকলৰ কাৰণে তেখেতলোকে শ্ৰমিকৰ উত্তৰণ ঘটাবৰ কাৰণে তেখেতৰ জীৱনত যিমানখিনি ত্যাগ কৰিলে তাক স্মৃতি ৰক্ষা আৰু বিশেষকৈ তেখেতৰ যি অৱদান অসমীয়া জাতিৰ প্ৰতি স্বাধীনতা আন্দোলনৰ প্ৰতি ভাৰত স্বাধীনতাৰ প্ৰতি সেই সকলোখিনি যাতে আমি তেখেতৰ বিস্মৃতিৰ গৰ্ভত হেৰাই যাবলৈ নিদি ধৰি ৰাখিব পৰা যায় উত্তৰ পুৰুষক যাতে অনুপ্ৰাণিত কৰি থাকিব পৰা যায় তেখেতৰ যি নিস্বাৰ্থ আদৰ্শ সেই নিস্বাৰ্থ আদৰ্শ যাতে উত্তৰ পুৰুষে অনুপ্ৰাণিত হয় সেই উদ্দেশ্যে আমাৰ এই সমিতি গঠন কৰা হৈছিল আৰু প্ৰতি বছৰে এই 2000 চনৰ পৰাই 1988 চনৰ পৰাই এই বঁটা স্মাৰক বঁটা প্ৰদান কৰি থকা হৈছে আৰু এই স্মাৰক বঁটা বিভিন্ন সাহিত্য বঁটা আছে মজদুৰ বঁটা আছে শ্ৰমিকসকলৰ বঁটা শ্ৰমিক বঁটা আছে সকলো বঁটা সময়ে সময়ে আমাৰ বঁটাই প্ৰদান কৰি থকাৰ ব্যৱস্থা কৰা হৈছে আৰু ভৱিষ্যতেও এই বঁটা প্ৰদান কৰা হ'ব আৰু তেনেদৰে অসমীয়া সমাজখনলৈ তেখেতে যি অনবদ্য অৱদান আগবঢ়াই গ'ল শ্ৰমিক আৰু নিৰ্যাতন বুলি নাভাবি তেখেতে গোটেই জীৱনত কেৱল শ্ৰম কৰি গ'ল কেৱল শ্ৰমিকৰ কাৰণে কৰি গ'ল সেইখিনি যাতে উত্তৰ পুৰুষে স্মৰণ কৰিব পাৰে তাৰ ব্যৱস্থাৰে আমাৰ সমিতিখন গঠন হৈছে আজি 34 সংখ্যক তেখেতৰ মৃত্যু দিৱস এই 34 সংখ্যক মৃত্যু দিৱসক আজি পুৱা পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি স্মৃতি তৰ্পণ আৰু বিভিন্ন পৰ্যায়ত ৰচনা প্ৰতিযোগিতা বক্তৃতা প্ৰতিযোগিতাৰে আমাৰ কাৰ্যসূচী সম্পন্ন কৰা হৈছে শেষত এতিয়া আমাৰ দুপৰীয়াৰ যি সভা আছিল 1:30 বজাৰ পৰা তাতো বিভিন্নজন লোক আহি ইয়াত আমাক উৎসাহিত কৰিছে সকলোৱে আমি কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ শ্ৰমিক প্ৰাণ সৰ্বেশ্বৰ বৰদলৈৰ যি অৱদান জাতিটোৰ প্ৰতি যি অৱদান সেই অৱদান যাতে সকলোৱে আমি স্মৰণ কৰি ৰাখিব পাৰোঁ এয়ে আমাৰ উদ্দেশ্য মুক্তিযোদ্ধা সন্মিলন আৰু শ্ৰমিক প্ৰাণ সৰ্বেশ্বৰ বৰদলৈ স্মৃতি ৰক্ষা সমিতিৰ লগ লাগি যিটো অনুষ্ঠান পৰিৱেশন কৰিলে আমি অতিকৈ কৃতজ্ঞ এনেকুৱা এটা অনুষ্ঠান উপভোগ কৰিবলৈ পাই আমাৰ ডাঙৰ বাইদেউ থাকে নলবাৰীত তেওঁৰ ভৰি এটা ভাগিছে কিন্তু অকল এই অনুষ্ঠানটোৰ কাৰণে তেওঁ কালিয়েই যোৰহাটলৈ আহি কালি ৰাতিটো থাকি পেলাই আজি আকৌ এই অনুষ্ঠানটো চাই কাইলৈ যাবগৈ গতিকে আমাৰ পৰিয়ালৰ সকলোৱে উৎসাহিত আৰু আমি খুব আনন্দ পাইছোঁ ভাল পাইছোঁ আমাৰ পৰিপুৰুষৰ এনেকুৱা স্মৃতি ৰক্ষাৰ কাৰণে যোৰহাটৰ সমাজ জীৱনত যিটো পদক্ষেপ লৈছে সেইটো কাৰণে আমি অশেষ কৃতজ্ঞ সন্মিলন আৰু মুক্তিযোদ্ধা সৰ্বেশ্বৰ বৰদলৈ স্মৃতি ৰক্ষা সমিতিৰ যুটীয়াভাৱে আজি এই সভা আয়োজন কৰিছে আমাৰ অসমৰ স্বাধীনতা আন্দোলনৰ এজন যথেষ্ট অগ্ৰগণীয় ত্যাগী পুৰুষ সৰ্বেশ্বৰ বৰদলৈ ডাঙৰীয়া আৰু স্মৃতিৰ এই সভা অনুষ্ঠিত কৰাৰ কাৰণে মই তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ সৰ্বেশ্বৰ বৰদলৈ ডাঙৰীয়া একেধাৰে মুক্তিযোদ্ধা আছিলে আৰু অসমৰ এজন আগশাৰীৰ ট্ৰেড ইউনিয়ন নেতা আছিলে আৰু এজন সমাজ সেৱক হিচাপে তেখেতে আৰু বিশেষকৈ তেখেতে আমাৰ অসমৰ চাহ বাগিচা অঞ্চলৰ হাড় ভঙা পৰিশ্ৰম কৰা শ্ৰমিকসকলক একত্ৰিত কৰি অসম চাহ মজদুৰ সংঘ নিচিনা এটা বৃহৎ শ্ৰমিক সংগঠন গঢ়োতা ব্যক্তি হিচাপে আমি তেখেতক সদায় শ্ৰদ্ধাৰে স্মৰণ কৰোঁ আৰু মই ভাবোঁ যিসকলে আমাৰ এই বৃহৎ অসমখন গঢ়াৰ ক্ষেত্ৰত স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত শ্ৰমিক আন্দোলনক বাটকটীয়া হিচাপে আমি তেওঁলোকৰ স্মৃতি সদায় যুগমীয়া কৰিবৰ কাৰণে আমি নিশ্চয় আন্তৰিকতাৰে চেষ্টা কৰিব লাগে